ভোট কাক দিব শীৰ্ষক প্ৰচাৰ পত্ৰিকা মুকলি ৰাইজৰ দলৰ গৌৰৱ গগৈ আৰু তপন কুমাৰ গগৈৰ কি তথ্য আছে প্ৰচাৰ পত্ৰিকাত শিৱসাগৰ যোৰহাটত প্ৰচাৰ পত্ৰিকা ঘৰে ঘৰে বিতৰণ কৰিব ৰাইজৰ দলে গৌৰৱ গগৈক জয়ী কৰাবলৈ হাতে কামে লাগিছে ৰাইজৰ দল প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব লগা ৰাজ্যৰ 5টা লোকসভা সমষ্টিৰ ভিতৰত অতি আকৰ্ষণীয় হৈ পৰিছে যোৰহাট লোকসভা সমষ্টিৰ প্ৰচাৰ অভিযান কংগ্ৰেছৰ গৌৰৱ গগৈ আৰু বৰ্তমানৰ সাংসদ বিজেপিৰ তপন কুমাৰ গগৈৰ প্ৰচাৰ অভিযান তুংগত উঠিছে এনে সময়তে বিৰোধী ঐক্যমঞ্চ অসমৰ সমৰ্থিত তথা কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈক জয়ী কৰাবলৈ উঠি পৰি লাগিছে ৰাইজৰ দল দলটোৱে ইয়াৰ বাবে শনিবাৰে ভোট দিব কাক শীৰ্ষক এখন প্ৰচাৰ পত্ৰিকাও মুকলি কৰে শিৱসাগৰত এখন সংবাদমেলত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ মুকলি কৰে এই প্ৰচাৰ পত্ৰিকাখন যিখন প্ৰচাৰ পত্ৰিকা ৰাইজৰ দলৰ নেতাকৰ্মী শিৱসাগৰ বিধানসভা সমষ্টি আৰু যোৰহাট লোকসভা সমষ্টিৰ প্ৰতিঘৰতে বিতৰণ কৰিব আমি এই লিফলেট শিৱসাগৰ বিধানসভা সমষ্টি আৰু যোৰহাট লোকসভা সমষ্টিৰ প্ৰত্যেক ঘৰতে ৰাইজৰ দলে গৈ আমাৰ কৰ্মীসকলে গৈ এই লিফলেটখন এই ৰিপৰ্ট কাৰ্ডখন আমি ঘৰে ঘৰে গৈ মানুহৰ ঘৰে ঘৰে দিম আৰু মই দলৰ সভাপতি হিচাপে আজি দলৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ নিৰ্দেশ দিছোঁ যে আজিৰ দিনটোৰ পৰা আমাৰ এই অভিযান গোটেই লোকসভা সমষ্টিত আৰম্ভ হৈছে আমাৰ লিফলেট প্ৰত্যেকজন কৰ্মীৰ হাতত থাকিব আৰু প্ৰত্যেকজন কৰ্মীয়ে একোটা অঞ্চলত গৈ প্ৰত্যেক ঘৰ মানুহত গৈ এই লিফলেটবিলাক প্ৰদান কৰিব লাগিব আৰু আমাৰ নেতৃবৰ্গই গৈ সেই লিফলেটবিলাক ঘৰে ঘৰে পাইছে নে নাই আমি পৰীক্ষা কৰিম আনহাতে প্ৰচাৰ পত্ৰিকাখনক ৰিপৰ্ট কাৰ্ড আখ্যা দি বিধায়ক অখিল গগৈৰ মন্তব্য এই প্ৰচাৰ পত্ৰিকাত দুগৰাকী সাংসদৰ ৰিপৰ্ট কাৰ্ড সংলগ্ন কৰি দিয়া হৈছে ৰাইজৰ দলে গৌৰৱ গগৈৰ হৈ প্ৰচাৰ কৰিবৰ কাৰণে এখন প্ৰচাৰ পত্ৰিকা এখন আমি ছপা কৰি উলিয়াইছোঁ এইখন হ'ল ৰাইজৰ দলৰ গৌৰৱ গগৈৰ সপক্ষে প্ৰচাৰ পত্ৰিকা এই প্ৰচাৰ পত্ৰিকা এনে আগতে প্ৰকাশ পোৱা প্ৰচাৰ পত্ৰিকাৰ নিচিনা গতানুগতিক প্ৰচাৰ পত্ৰিকা আমি কৰা নাই ইয়াত আমি দুজন সাংসদৰ ৰিপৰ্ট কাৰ্ড সংলগ্ন কৰি দিছোঁ আমাৰ পূৰ্বৰ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈৰ ৰিপৰ্ট কাৰ্ড আৰু পূৰ্বৰ কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ ৰিপৰ্ট কাৰ্ড ৰিপৰ্ট কাৰ্ডৰ প্ৰসংগ উল্লেখ কৰি বিধায়ক অখিল গগৈ কয় সংসদত কোনজন মানুহৰ ভূমিকা কেনে সেই সন্দৰ্ভত ৰিপৰ্ট কাৰ্ডত সম্পূৰ্ণ ব্যাখ্যা কৰা হৈছে পাইচিত্ৰৰ জৰিয়তে দুয়োগৰাকী সাংসদৰ ভূমিকাৰ তালিকা দিয়া হৈছে ইয়াৰ উদাহৰণ দি বিধায়ক অখিল গগৈ কয় বিগত 5 বছৰত লোকসভাত গৌৰৱ গগৈ সুধিছে 245টা প্ৰশ্ন তাৰ বিপৰীতে তপন কুমাৰ গগৈ সুধিছে মাত্ৰ 9টা প্ৰশ্ন ভাৰতৰ সংসদত কোনজন মানুহৰ ভূমিকা কেনে সেই ভূমিকা সম্পৰ্কে আমি ইয়াতে সম্পূৰ্ণৰূপে ব্যাখ্যা কৰিছোঁ ইয়াত আমি পাইচিত্ৰৰ জৰিয়তে আপোনালোকে নিশ্চয় দেখিছে আমি পাইচিত্ৰৰ জৰিয়তে সংসদত কিমান প্ৰশ্ন এতিয়ালৈকে উত্থাপন কৰিছে তাৰ এখন তালিকা দি দিছোঁ আমি কৈছোঁ যে গৌৰৱ গগৈয়ে 5টা বছৰত 245টা প্ৰশ্ন লোকসভাত উত্থাপন কৰিছে ইয়াৰ বিপৰীতে তপন গগৈয়ে কেৱল 9টা প্ৰশ্ন লোকসভাত উত্থাপন কৰিছে মানে স্বৰ্গ আৰু পাতালৰ সম্পৰ্ক এটো গৌৰৱ গগৈ 245টা প্ৰশ্ন উত্থাপন কৰিছে লোকসভাত 5টা বছৰত এইপিনে গৌৰৱ গগৈৰ বাবে শিৱসাগৰ বিধানসভা সমষ্টিৰ 33টা পঞ্চায়ত এলেকাত কাৰ্যালয় স্থাপন কৰা হ'ব বুলি প্ৰকাশ কৰে বিধায়ক অখিল গগৈ শনিবাৰৰ পৰাই সেই কাম আৰম্ভ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে ৰাইজৰ দলে যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈক জয়ী কৰাবৰ কাৰণে আজিৰ পৰা আমি এক পৰিকল্পিত অভিযান এক ধাৰাবাহিক অভিযান আৰম্ভ কৰিবলৈ সংকল্প লৈছোঁ আজিৰ পৰা গৌৰৱ গগৈক সাংসদ হিচাপে যাতে শিৱসাগৰত আমি জিকাব পাৰোঁ তাৰ কাৰণে আজিৰ দিনটোৰ পৰা আমি
শিৱসাগৰ বিধানসভা সমষ্টিৰ নতুন আৰু পুৰণি 33টা পঞ্চায়ত এলেকাত আজিৰ পৰা কাৰ্যালয় নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। উল্লেখ্য যে কাজিৰঙা তথা পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ গৌৰৱ গগৈক যোৰহাট লোকসভা সমষ্টিত এইবাৰ প্ৰাৰ্থিত্ব দিয়া হৈছে। ইতিমধ্যে লোকসভাত নিজৰ যুক্তি আৰু তথ্যসন্মত ভাষণেৰে দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে গৌৰৱ গগৈ। সেয়েহে গৌৰৱ গগৈক যাতে পুনৰ সাংসদ হিচাপে নিৰ্বাচিত কৰি পঠিয়াব পাৰি তাৰ বাবে কংগ্ৰেছ সহ বিৰোধী ঐক্যমঞ্চসমূহে উঠি পৰি লাগিছে। নিউজ ডেস্ক ৰিপৰ্ট দ্য ক্ৰছ কাৰেণ্ট।